34 সাইজৰ হাত দীঘল ব্লাউজ এটা আজি আপোনালোকক চিলাই দেখুৱাম যেহেতুকে হাত দীঘল ব্লাউজ এতিয়ালৈকে মই চিলাই দেখুৱা নাই একে কথা হাতখন কটাটো তথাপিও হাত দীঘল ব্লাউজ এটা মই দেখুৱাই দিও কাৰণ বহুতৰে পাৰফেক্টটো হোৱা নাই তাৰ কাৰণে এয়া 1 মিটাৰ কাপোৰ মই লৈছো যেহেতুকে ব্লাউজটো 34 সাইজ গতিকে 1 মিটাৰ কাপোৰেৰে আমাৰ হাত দীঘল ব্লাউজটো হ'ব যদি হে 36 সাইজ 38 সাইজ তেতিয়া হলে আপোনালোকে 1.5 মিটাৰ কাপোৰ ল'ব লাগিব হাত দীঘল ব্লাউজটোৰ কাৰণে গতিকে চাব বাকিখিনি জোখমা একেই হয় 15-16 লম এইখিনি দীঘলটো কাপোৰখন ভালকৈ ল'ব যাতে কটো কোচ খাই নাথাকে 15-16 আমি লৈ লম এনেকৈ এইখিনি এয়া 15 আৰু 16 টোত চিন দি ল'ব ধুনীয়াকৈ আৰু যেহেতু 34 সাইজ ছিলাম গতিকে 9 গুণ 37 হয় আৰু 8 গুণ 32 হয় গতিকে 8.5 ল'ব লাগে 8.5 9.5 10.5 ল'ম আমি 2 ইঞ্চি যেহেতু বঢ়াই ল'ব লাগে তাতকৈ বেছিকৈ নলও নহলে বহুত বেছি কাপোৰ সোমাই থাকিলেও ভাল নালাগে 10.5 লৈ আমি জাপি দিম প্ৰথমতে ইনাৰখন কাটি ল'বচোন নতুন সকলে তেতিয়া আপোনালোকৰ মেইন পিচটো কাটোতে প্ৰবলেম নহয় আৰু কিবা কাৰণত যদি অকমান বেয়াও হৈ যায় ইনাৰটো নতুনকৈ কিনিব পাৰি কিন্তু যদি আমাৰ মেইন কাপোৰটো অকমান বেয়া হৈ যায় এতিয়া বহুত দিগদাৰ হৈ যায় আৰু মই অনলাইন কাটিং ক্লাছ আৰম্ভ কৰিম যি সকলে এইটো বেটছত ধৰি লওক ভালকৈ বুজি পোৱা নাই মই নতুন বেটছত আকৌ জয়েন কৰাই দিম কাৰণ সুবিধা যেহেতু থাকে বহুতৰে সেইটো চিন্তা কৰিব নালাগে কোনেও এনেকৈ কাটি দিম 16টো এয়া কাটি ললো এতিয়া হাতখন দীঘল যেহেতু কৰিব লাগিব গতিকে হাতখন দীঘলকে ৰাখিম আমি আৰু ব্লাউজ পিছতো আমাৰ হাতখন কেতিয়াবা বহুত কম কাপোৰ থাকে যেহেতু পিছটোত মই যেটো ব্লাউজ ছিলাম সেইটোৰ মই হাতখন আসলতে পটিটো লগোৱা নাই পটিৰে হাত লগাম সম্পূৰ্ণ দীঘলকৈ মই দেখুৱাম এয়া আৰু হাতখনত মই ইনাৰ কাপোৰটো নলগাও কাৰণ কেতিয়াবা ইনাৰটো লগালে বহুত মানে ডাঙৰ যেন বা মোটা যেন লাগে লগাব বিচাৰিলে লগাবও পাৰে সেম প্ৰসেছত কাটি লৈ ইয়াৰ পৰা আৰু ল'ব ইয়াৰ পৰা 3 ল'ব এইখিনি 6 আৰু এইখিনিও 6 লৈছো ইয়াৰ ডিজাইনটো অকমান বেক সাইডৰ বেলেগ হ'ব মই দেখুৱাই দিম আপোনালোকক এনেকৈ আসমাৰি ল'ব তেতিয়া জোখটো ভুল নহয় ইয়াৰ পৰা 3 ইয়াৰ পৰা 1 3ৰ পৰা 1 লৈ এনেকৈ যাব আৰু এইখিনি আধা ইঞ্চি ল'ব গোটেইখিনি বস্তু জৰুৰী আধা ইঞ্চি ল'ব আৰু এইখিনি 1 ইঞ্চি ল'ব এইটোও ল'ব লাগিব নহলে বহুত সিধা যেন হৈ থাকে ব্লাউজটো এনেকৈ কাটি দিব আৰু এইখিনি মই এতিয়া কটা নাই কাৰণ যেহেতুকে বেক সাইডৰ ডিজাইনটো অকমান বেলেগ হ'ব এইখিনি যদি এতিয়া কাটি দিও দিগদাৰ হ'ব চাই থাকক আপোনালোকে গম পাব তেতিয়া মই কোনটো ডিজাইন দিব গৈ আছো বেক সাইডত তথাপিও মই অকমান দেখুৱাই দিও এইটো ডিজাইন আপোনালোকক মই বেক সাইডত দিম এই ডিজাইনটো এনেকৈ আৰু এইখিনি যদি কিবা কাৰণ আপোনালোকৰ এনেকৈ অকমান অসুবিধা হয়
তেতিয়াহ'লে এইখিনি এনেকৈ লৈ পেলাইও ৰাখি দিব পাৰে, তেতিয়া ডিজাইনটো মানে কৰোঁতে ভুল নহয়। আৰু দীঘল চাইডটো উলিয়াই ল'ম, এইটো আমাৰ ফ্ৰণ্ট চাইড যিহেতুকে ফ্ৰণ্ট চাইডটো অকণমান ডিজাইন দিম, ডিজাইন মানে এইটো এনেকুৱাকে আনিম, এইটো শেপ পিছতো দিব পৰা যায়, কিন্তু এতিয়াও দিলে ভাল। এইটো শেপত ব্লাউজটো মই ৰাখিম, ফ্ৰণ্ট চাইডৰ যিখিনি অকণমান মই কাটি দিব লাগে কাটি দিম পিছত। এয়া ফ্ৰণ্ট চাইডৰ ডিজাইনটো ধৰিব নিশ্চয় পাৰিছে, এনেকুৱা টাইপৰ হ'ব। যেতিয়া বাকীখিনি কৰিম তেতিয়া সেইটো ডিজাইন মই ভালকৈ উঠাই দিম। এইটো হৈছে ফ্ৰণ্ট চাইড। এতিয়া বেক চাইডৰ ডিজাইনটোৰ কাৰণে আমি কি কৰিম চাব। আপোনালোকে যিমানখিনি কটা দিব বিচাৰে সেই অনুপাতে ডিজাইনটো দিব পাৰে। এনেদৰে নিজৰ ইচ্ছা আপোনালোকে কটাটো কেনেকৈ দিয়ে। আপোনালোকে যিমানখিনি কটা দিব বিচাৰে সেই অনুপাতে ডিজাইনটো হিচাপত কাটিব। আচলতে চিম্পল ব্লাউজটো পাৰিলে ডিজাইনবোৰো যেনেকুৱা দিব বিচাৰে তেনেকৈ দিব পৰা যায়। এয়া দেখিছেনে? আৰু অকণমান মই কাটি দিম, কাৰণ এনেকৈ হ'লে শ্বেপটো ভালকৈ নাহে। এনেকৈ চাই পেলাই খুব সুন্দৰকৈ এয়া এনেকৈ দি শ্বেপটো কাটি দিব। আচলতে ইনাৰ কাপোৰটো কালাৰটো ছেম হ'লে ভাল। যদি কিবা কাৰণত ছেম কালাৰ নাথাকে, যদি ফুটি নুঠে, তেতিয়াহ'লে যিকোনো কালাৰৰ ইনাৰ এটা আপোনালোকে দিব পাৰে, যদিহে ফুটি উঠিব নালাগে খালি। এয়া কেতিয়াবা এনেকুৱা জল্দা জল্দি হৈ যায়, দিব লগা হৈ যায়। এয়া এইটো শ্বেপটো দেখিছেনে? পিচটোৰ কিমান ধুনীয়া হৈছে। বেক চাইডটো হ'ল, এতিয়া আমি ফ্ৰণ্ট চাইডৰখিনি কৰিম জোখমাখ। খালি বস্তুখিনি সমানকৈ ল'ব। লোৱাৰ সময়ত আইৰণ কৰি হ'লেও ল'ব। ইয়াৰ পৰা 12 ল'ব। 12 লৈ এনেকৈ আঁচ এডাল টানি দিব। ইনাৰটো হোৱাৰ পিছত মেইন কাপোৰটো পটককৈ হৈ যাব, ওপৰত পাৰি পাৰিহে কাটিব লাগে। ইয়াৰ পৰা ল'ব 3, ইয়াৰ পৰা ল'ব 6, এইখিনি ল'ব 1, আৰু এইখিনি 2.5। পিছত মই শ্বেপটো আকৌ দিম, 6ৰ পৰা 2.5 লৈ এনেকৈ দিব, আৰু এইখিনি 1 লৈকে দিব। দি এতিয়া আমি কাটিম। এয়া ব্ৰা কাটটো আমি 2 ইঞ্চি বঢ়াই লৈ কাটিব লাগিব। এইখিনি হ'ল। এতিয়া ব্ৰা কাটটো চাব। বাকী গোটেইখিনি আমাৰ হ'লে, যিহেতুকে হাতত মই ইনাৰ নলগাওঁ, গতিকে মই ব্ৰা কাটটো ইয়াৰ পৰা দিব পাৰিম ধুনীয়াকৈ। হাতৰ ওপৰৰখিনি মই ইনাৰ লগাম, তলৰখিনি ইনাৰ নলগাওঁ। যিখিনি মানে আপোনাৰ 3/4 স্লিভছ সিমানখিনিলৈকে ইনাৰটো মই ব্যৱহাৰ কৰিম হাতত।
গতিকে ব্ৰা কাটৰ কাৰণে আমি ইয়াৰ পৰাই মই ল'ব পাৰিম ধুনীয়াকৈ চাব ইয়াৰ ব্ৰা কাটটো কটাৰ চিষ্টেমটো ভালকে চাব বহুতৰে ব্ৰা কাটত অকমান খেলি মেলি আছে অকমান জুম কৰি এয়া চাব এইখিনি যেনেকে আছে তেনেকে দিব এই শেপটো যেনেকে আছে তেনেকে ল'ব এইখিনি ল'ব আধা ইঞ্চি এইখিনি 1 এইখিনিৰ পৰা 2 ইঞ্চি লৈ যায় এনেকৈ এইটোৰ সিধাকে ৰাখি দিব তলৰ ফালেও 2 ইঞ্চিটো আনিব ব্ৰা কাটটো যাতে এইবাৰ সকলোৰে ফুলি থাকে তেনেকে মই দেখুৱাম কিছুমান কাপোৰত অকমান দিগদাৰ হয় ফুলি নাথাকে কিন্তু যিখিনি কিনা কেইটামান ব্লাউজ পিচ পায় সেইকেইটাত অকমান অসুবিধা হয় ব্লাউজত কিন্তু বাকি নৰ্মেলবোৰত ঠিকই হয় এনেকৈ ব্ৰা কাটটো চাব কটাখিনি মই দেখুৱাই দিছো এই শেপটো অকমান এনেকৈ মিলাই দিবই লাগিব এনেও এয়া আৰু এইখিনি ভাঁজ কৰি দিয়াটো চাব এয়া 3 ইঞ্চি ল'ব 3 ইঞ্চি লৈ ভাঁজ কৰি দিব ভাঁজ কৰি কাটোতেও একেবাৰে অকমান নহয় অকমান চাব আপোনালোকে এই হিচাপত কাটি দিব বেকাকে আহিব যেতিয়া আমাৰ ব্ৰা কাটটো আপোনালোকে চিলাব সিধা হিচাপত নিচিলাব সকলোৱে এই ব্লাউজটো মোক চিলাই দেখুৱাব লাগিব কাৰণ বহুতৰে অকমান ভুল আছে যেতিয়া চিলাব চাব এইখিনি বস্তু এনেকে আনি অকমান তললৈ দি পুনৰ এনেকে আনিব তেতিয়া ধুনীয়াকৈ ব্ৰাটো ফুলি থাকে এইটো হৈ গ'ল ব্ৰা কাটটো কটা এতিয়া আমি মেইন পিচটো কাটিম মেইন পিচটোৰ কালাৰটো অকমান বেলেগ কাৰণ কাপোৰ আছিল আৰু ব্লাউজটো জলদি লাগিব যিহেতু ফুটি নুঠে গতিকে মই এইটো কাপোৰে লগাই দিম গম নাপায় তলত থকা যিহেতু এয়া আৰু তাৰ পিছত এইখিনি বেক সাইডৰ এইখিনি ফ্ৰন্ট সাইডৰ গোটেইখিনি বস্তু হ'ল এতিয়া আমি মেইন পিচটো কেনেকৈ কাটিম দেখুৱাম নেক্সট ভিডিঅ'ত এতিয়া আমি হাতখন কাটিম তাৰ মানে যিহেতুকে জইন দি ললো হাতখন এইখিনি এয়া এইটো হৈছে আমাৰ 3/4 স্লিপছৰ হাতখন আমি নৰ্মেল ইমানখিনি জোখৰ হ'লহেঁতেন যদিহে আমি পটিটো নিদিলোহেঁতেন কিন্তু যিহেতুকে পটি দিব লাগে ইয়াতে মই পাইপিং লগাম এডাল লেচু লগাই দিম দৰকাৰ হ'লে তেতিয়া ভাল লাগিব আৰু এইখিনি এনেকৈ পটিটো অকমান ডাঙৰকে ৰাখিছো তেতিয়া ষ্টাইলটো ভাল হ'ব ডিজাইনটো ব্লাউজৰ গতিকে এইখন হাত এনেকে এই দুটা জাপ 4টা জাপ ললে দুখন হাত আমাৰ হ'ব এনেকৈ ল'ব লাগিব যিহেতু দীঘলকৈয়ে হাতখন ৰাখিব দিছে সেইকাৰণে মই দীঘলকৈয়ে ৰাখিছো আপোনালোকেও হাত দীঘল ব্লাউজ এটা কাটি চিলাই দেখুৱাব চিলোৱা ভিডিঅ'টো মই দিম কাইলৈকে সমানকৈ ল'ব কাপোৰটো আচলতে কিছুমান কাপোৰ ফুলি থাকে যাৰ কাৰণে অকমান দিগদাৰ হৈ যায় ধুনীয়াকৈ সমানকৈ পাৰি ল'ব এতিয়া আমি হাতখন কাটিম এই কাণখন খুব সুন্দৰকৈ এনেকৈ পাৰি ল'ম ধুনীয়া জোখত হৈছে আপোনালোকে এটা কাম নকৰিব এনেকে বেকাকে নাপাৰিব এনেকে চিধাকে পাৰিব বেকাকে পাৰিলে ফুলি থকা ধৰণৰ হয় কিছুমানে মানে সৰু হয় বুলি এনেকে বেকাকে পাৰি পেলাই কাটে কিন্তু যাৰ বিনিময়ত একেবাৰে ফুলি থকা নিচিনা হয় হাতখন ভাল নহয় হাতখন এনেকৈ ল'ব চিধাকে নিশ্চয় বুজি পাইছে গোটেইখিনি প্ৰচেছ মই দেখুৱাই দিছো এইকাৰণে চিধাকে লৈ যিমানখিনি শকতখিন সেই অনুপাতে হাতখন এনেকৈ কাটিব 2 ইঞ্চি বেছিকে ৰাখিব নহলে সেই হ'ব আৰু এইখিনি যে এনেকে লৈছো এইটো আপোনালোকে ডাইৰেক্ট এনেকৈও ল'ব পাৰে আৰু 3 ইঞ্চি আপোনালোকে ৰাখিবও পাৰে হাত দীঘল যিহেতু এনেকৈ একে জোখতে হৈছে মোৰ জোখটো আছে কাৰণ চিলাই থাকো যে এনেকৈ 3 ল'ব এয়া 3 লৈ 3ত ৰাখিব এই বস্তুটো মানে জোখটো এনেকৈ আনি 3 লৈকে আনিব 3ৰ পৰা যিমান শকতখিন সেই অনুপাতে
ৰাখিব। এতিয়া কাটি দিম। এনেকৈ আমি কাটি দিম। ফুলখিনি অকমান টান লাগে কাটিবলৈ, কাৰণ গুণাৰ ফুল যে। এনেকৈ আমি ধুনীয়াকৈ কাটি ল'ম হাতখন, তাৰপিছত দেখুৱাই। এয়া এইখিনি হ'ল। এতিয়া আপোনালোকে এইখিনি এনেকে যদি চিলাই দিয়ে, কাষলতিৰ তলখিনি ফুলি থকা নিচিনা হ'ব। গতিকে আপোনালোকে এইখিনি দেখিছেনে, 1.5 ইঞ্চি জোখত চিন দি ল'ব। 1.5 ইঞ্চিৰ পৰা এইখিনি এনেকে বেকাকে আনিব। তেতিয়া আৰু কোনো কাৰণত এইখিনি ফুলি নাথাকে। এয়া হৈ গ'ল। চিলাওতে আমি পাইপিং লগোৱা বা গোটেইখিনি দেখুৱাম, হাতত আমি কাপোৰ নলগাও। এয়া লগ পাম চিলোৱা ভিডিঅ'টোৰে সকলোকে।